যিসকল জাতকৰ বাৰ্থ চাৰ্টত 2 বহুবাৰ ৰিপিট হৈছে, উদাহৰণস্বৰূপে 22 ফেব্ৰুৱাৰী 1992 জন্ম হৈছে বা 25 ডিচেম্বৰ 2002 জন্ম হৈছে, এনেধৰণৰ যিসকলৰ ডেট অফ বাৰ্থত 2 বহুবাৰ আহিছে, সেই জাতকসকলৰ বেছিভাগ দেখা পোৱা যায় যে চন্দ্ৰমা পীড়িত থাকে। যদি চন্দ্ৰমা পীড়িত থাকে তেতিয়াহ'লে আপোনাৰ এনজাইটি, ডিপ্ৰেশ্যন, ছুইচাইডেল থট, হেল্থ ইছ্যুজ, তাৰ লগত শত্ৰু বহুত দেখা পোৱা যায়। কনফিউজ হৈ থাকিব আপুনি, মুড চুইং বহুত বেছি থাকিব, লগতে আপোনাৰ যি জন্মদাত্ৰী মা, সেই মাতৃৰ হেল্থ ইছ্যুজ থাকিব। যদি আপোনাৰ জন্মকুষ্ঠিটো বহুতবাৰ আহিছে, ৰিপিট হৈ আছে, তেতিয়াহ'লে এটা কাম কৰিব, সেইটো হ'ল যে চন্দ্ৰমাৰ পোহৰত আপুনি ৰ'বলৈ চেষ্টা কৰিব 15 মিনিট বা আধা ঘণ্টা। তাৰ লগতে ৰূপৰ গ্লাছত, যদি সম্ভৱ হয় ৰূপৰ গ্লাছত পানী খাব, আৰু শিৱ মন্দিৰত প্ৰতি সোমবাৰে গাখীৰ আৰু চাউল, আৱৈ চাউল অভিষেক কৰিব। লাহে লাহে চন্দ্ৰমাৰ যি নিগেটিভ প্ৰভাৱো দূৰ হ'ব।